জুবিন দায়ে কৈছিলে বেলেগ কাকো ভয় নকৰোঁ, মই সময়ক ভয় কৰোঁ। এই মটৰ চাইকেলৰ যিটো কুইক ডেলিভাৰী ব্যৱস্থা আছে, ই কিন্তু বহু সময়ত ঘাতক হৈছে। সুখ বস্তুটো আচলতে কোনেও কাকো দিব নোৱাৰে, যে সুখ আচলতে বিচাৰি লোৱা বস্তু। মই যদি এইখিনিতে সন্তুষ্ট হওঁ, মই সুখী। ভোটাধিকাৰ সাব্যস্ত কৰক, যোগ্য ব্যক্তিজনক কৰক, কিন্তু ভোটাধিকাৰ সাব্যস্ত কৰক। মই সকলো জানো, মোৰ আৰু শিকাৰ প্ৰয়োজন নাই। এনেকুৱা এটাও মনতে ভাবিব পাৰি নেকি যে আত্মনিৰ্ভৰ আমি হ'বলৈ যাওঁতে পঢ়া শুনাটোত গুৰুত্ব কম দি আমি আত্মনিৰ্ভৰ হ'বৰ কাৰণে আমি ধৰক ইমান ধন ঘটাৰ কৌশল আছে, কোনোবাই ৰেপিড' চলাব পাৰে, কোনোবাই উবেৰ চলাব পাৰে, কোনোবাই ডেলিভাৰী বয় হ'ব পাৰে, হয় নহয়, ব্লিংকিট, এমাজন, ফ্লিপকাৰ্ট, এইবিলাকত বিভিন্ন ধৰণৰ কাম ওলাই আছে। সেইবিলাক কাম কৰিবলৈ যাওঁতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বা যুৱচামে বা যুৱতী চামে পঢ়া শুনাৰ ক্ষেত্ৰত অকণমান অৱহেলা কৰি ধন ঘটাৰ প্ৰলোভনত আগবাঢ়িছে নেকি বাৰু? সেইটো হয়তো কিছু ক্ষেত্ৰত হ'ব পাৰে। কেনেকুৱা হয় কথাটো, কাৰণ আজিকালি মানুহৰ জীৱনৰ যিটো প্ৰয়োজনীয়তা, মানে নিড বুলি আমি যিটো কওঁ, সেই বস্তুটো বহুত বাঢ়ি গৈছে। কাৰণ চাওক, আগতে এজন শিশুৰ বা এজন যুৱক যুৱতী বা কিশোৰৰ প্ৰয়োজনীয়তা কিমান আছিল, এতিয়া প্ৰয়োজনীয়তা বহুত বাঢ়ি গৈছে। কাৰণ এতিয়া যুগটো বা এতিয়া সময়ৰ লগত মিলিবৰ কাৰণে প্ৰয়োজনীয়তা বেছি বাঢ়িছে বুলি ভাবে। কি ধৰণৰ প্ৰয়োজনীয়তা আপুনি এইটোও ক'ব পাৰে যে তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত আমি সাংঘাতিকভাৱে আগবাঢ়ি গৈছোঁ বা সময় আগবাঢ়ি গৈছে। এতিয়া কৃত্ৰিম বুদ্ধিমত্তাৰ চৰ্চা চলি আছে। গতিকে আগতে মোবাইল এটা কেনেকুৱা আছিল, আগতে মোবাইল এটাৰ প্ৰয়োজনীয়তা নাছিল, কিন্তু এতিয়া মোবাইল এটাৰ, আমি ক'ভিডৰ সময়ত ইতিমধ্যে সকলোৱে গম পাইছে, প্ৰতিগৰাকী শিশুৱেও গম পাইছে যে এটা মোবাইল আগতে মানে বিলাসিতা আছিল। আমি যেতিয়া মানে শৈশৱত আমি প্ৰথমে মোবাইল দেখাই নাছিলোঁ, পিছত সেই বস্তুবোৰ লাহে লাহে আহিছে, তথ্য প্ৰযুক্তি মানুহৰ জীৱনত অবিচ্ছেদ্য অংগৰ দৰে হৈ পৰিছে। কিন্তু কথাটো কেনেকুৱা, সেই মোবাইলটো যিটো আগতে বিলাসিতা আছিল, এতিয়া মানুহৰ জীৱনৰ অবিচ্ছেদ্য অংগ হৈছে আৰু প্ৰয়োজনীয়তা হৈ পৰিছে। কাৰণ এতিয়া আপুনি ফোনটো নহ'লে একো কৰিব নোৱাৰা নিচিনা এটা অৱস্থা হৈ পৰিছে। কাৰণ স্কুলৰ নোটছো তাতেই আহে, আপোনাৰ অফিচৰ কাম কাজখিনিও তাতেই হয়। কাৰণ মানুহৰ যোগাযোগৰ যিটো এটা পদ্ধতি বা এটা যেনেধৰণৰ এটা ব্যৱস্থা গঢ়ি উঠিছে, আমি বহুলাংশে আমি তথ্য প্ৰযুক্তি নিৰ্ভৰ হৈ পৰিছোঁ। হাতৰ মুঠিতেই পৃথিৱীখন। হাতৰ মুঠি মিন্স মোবাইলটোৱে হাতৰ মুঠি। সেইটো এটা উদাহৰণহে, তেনেকুৱা বহু আছে। কিন্তু এটা কথা ইয়াত আছে, ব্যৱহাৰ আৰু অপব্যৱহাৰ। এই কথাটো মই সদায় গুৰুত্ব দিওঁ, কাৰণ প্ৰতিটো বস্তুতেই আপোনাৰ দুটা কথা থাকে, এটা ব্যৱহাৰ, আনটো হৈছে অপব্যৱহাৰ, ইউজ মিছ ইউজ। এতিয়া কথাটো হ'ল, প্ৰতিটো বস্তুতে সৃষ্টিও থাকে, ধ্বংসও থাকে। এটা উদাহৰণ, মই যদি এখন দা বা কটাৰী লওঁ, দা কটাৰীৰে মই এডাল গছ বা এটা যিকোনো এটা বস্তুক মই এটা মূৰ্তি, কিবা এটা সৃষ্টিশীল এটা ৰূপ দিব পাৰোঁ, হয়নে? কিন্তু মই ইচ্ছা কৰিলে সেই বস্তুটোক এটা বেলেগ হিচাপেও, ধ্বংসমুখী হিচাপেও মই ব্যৱহাৰ কৰিব পাৰোঁ, সেই অস্ত্ৰ বা আহিলা পাত। গতিকে যিকোনো বস্তুৱেই, মোবাইলটো আমি যদি এটা অস্ত্ৰ বুলিয়েই ধৰোঁ, তাক যদি মই সৃষ্টিশীল কামত খটুৱাওঁ, সি সৃষ্টিমুখী হ'ব, আৰু তাক যদি আপুনি ধ্বংসাত্মক কামত ব্যৱহাৰ কৰে, তেন্তে সি ধ্বংস মাতি আনিব। গতিকে ব্যৱহাৰ, আচলতে কোনো বস্তু ভালো নহয়, কোনো বস্তু বেয়াও নহয়, সকলো নিৰ্ভৰ কৰে নিজৰ ওপৰত। কাৰণ আজি মোবাইল বা তথ্য প্ৰযুক্তিৰ ফলত আমি দেখিয়ে আছোঁ, সদায় বাতৰিত আমি পঢ়িয়ে আছোঁ, ইমান ভিতৰৰ অঞ্চলৰ ল'ৰা ছোৱালীয়ে গৈ বাহিৰত, অসমেই নহয় ভাৰতবৰ্ষৰ বাহিৰত গৈ পঢ়াৰ সুযোগ পাইছে, স্কলাৰশ্বিপ পাইছে। কেনেকৈ সম্ভৱ হৈছে? শিক্ষাৰ ক্ষেত্ৰত আগুৱাই গৈছে, কেৰিয়াৰৰ ক্ষেত্ৰত আগুৱাই গৈছে। কেনেকৈ? আজি তথ্য প্ৰযুক্তি, ইণ্টাৰনেটৰ বাবেই সম্ভৱ হৈছে। মোবাইলটোৰ বাবে আজি হয়তো জকাই চুকৰ গাঁও এখনত বহিও ক'ব পাৰি যে একদম গ্ৰাম্য অঞ্চলৰ পৰা অহা ডক্টৰ ৰুবুল মাউত একদম জ্বলন্ত উদাহৰণ। মানে কথাটো সেইকাৰণে মই কৈছোঁ যে আমি কথাবোৰ সদায় যোগাত্মকভাৱে চাব লাগে। আমি প্ৰতিটো বস্তু নয়াৰ্থকভাৱে বা ঋণাত্মকভাৱে আলোচনা নকৰি যদি আমি যোগাত্মকভাৱে আলোচনা কৰোঁ, যে মোবাইলটোৰ বিনিময়ততো ভাল কামো হৈছে বহুত। সেই মানুহজনৰ বা সেই শিশুজনৰ বাবেতো সম্ভৱ নাছিল যে ৭ সাগৰ ১৩ নদীৰ সিপাৰৰ এখন ৰাষ্ট্ৰত এই বস্তুখিনি কেনেকৈ আমি গম পালোঁহেঁতেন। আজি মোবাইলটো বা কম্পিউটাৰটো বা টিভি বা তথ্য প্ৰযুক্তিৰ জৰিয়তে সেই বস্তুটো সম্ভৱ হৈছে। আৰু এতিয়া শেহতীয়াকৈ কৃত্ৰিম বুদ্ধিমত্তা, এতিয়া বহু সময়ত এটা প্ৰশ্ন আমিও শুনি আছোঁ যে কৃত্ৰিম বুদ্ধিমত্তাই মানুহৰ কাম নাইকিয়া কৰিব, কাম হেৰুৱাবলগীয়া হ'ব পাৰে বহু মানুহে। এতিয়া কথা এটা কওঁ, আপুনি সময়ৰ লগে লগে, যুগৰ লগে লগে যদি নিজক আগবঢ়াই নিনিয়ে, নিজৰ যিটো আমি ছেল্ফ ডেভেলপমেণ্ট বুলি কওঁ, নিজৰ উন্নয়ন, যিটো নিজৰ বিকাশ,
গতিকে যুগৰ লগে লগে মই বস্তুবোৰ শিকিব লাগিব তথ্য প্ৰযুক্তি মই যদি ভাবি লওঁ যে মই সকলো জানো মোৰ আৰু শিকাৰ প্ৰয়োজন নাই তেতিয়া মই সেইখিনিতেই ৰৈ যাম কাৰণ প্ৰতিদিনাখনেই প্ৰতিটো মুহূৰ্ততে তথ্য প্ৰযুক্তি বা আমাৰ পৃথিৱীখন বিশ্বখন ইমান আগবাঢ়ি গৈছে সেই আগবঢ়া বা সেই গতিটোৰ লগত যদি মই নিজক বিকাশ কৰিব নোৱাৰো তেতিয়া কিন্তু মই ৰৈ যাম কিন্তু মই যদি নিজকো বিকাশ কৰি লৈ যাওঁ মই ভাবো কোনো মানুহৰ বাবে কাম হেৰুৱাবলগীয়া নহয় কোনেও হেৰুৱাবলগীয়া নহয় কাৰণ চাওক কৃত্ৰিম বুদ্ধিমত্তাটোতো মানুহৰেই সৃষ্টি আৰু সেই কৃত্ৰিম বুদ্ধিমত্তাক ব্যৱহাৰ কৰিবলৈতো মানুহৰেই প্ৰয়োজন হ'ব এটা কথা হয় বহু সময়ত আমাৰ সময় লাঘৱ হ'ব কাৰণ চাওক 10 জন মানুহে কৰিব পৰা সময়টো মানে 10 জন মানুহে কৰিব পৰা সময়খিনিত যিটো কাম এতিয়া হয়তো এজন মানুহে সেই কামটো কৰিব পাৰিব আৰু এজন মানুহে 10 ঘণ্টাত যিটো কাম কৰিব পাৰিছিলে এতিয়া কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি তেওঁ হয়তো 2 ঘণ্টাতে কৰিব পাৰিব কিন্তু এই ক্ষেত্ৰত এটা কথা আপুনি যদি এতিয়া মই শিশুসকলৰ ক্ষেত্ৰত কৈছো বা আমাৰ যিসকলে অধ্যয়নৰত তেওঁলোকক কওঁ এতিয়া তেওঁলোকে যদি সেই কৃত্ৰিম বুদ্ধিমত্তাক নিজৰ সৃষ্টিশীল কাম-কাজত যদি ব্যৱহাৰ কৰি নিজৰ চিন্তা কৰাটো বাদ দিয়ে আজি পৰীক্ষাৰ প্ৰশ্ন উত্তৰ বা স্কুলত পঢ়ুৱা কিবা এটা হোমৱৰ্ক কৰি নিব দিছে মই কৃত্ৰিম বুদ্ধিমত্তা জিপিটি ইউজ কৰি পেলাই সেইটো মই লিখি লৈ গৈ দেখুৱালোগে সেইটো হলে নিজৰ ক্ষেত্ৰত ভুল কৰা হ'ব বা নিজৰ ক্ষেত্ৰত মই অন্যায় কৰা হ'ব আৰু এটা কথা সময় কিন্তু কাকো মাফ নকৰে সময় কাকো মাফ নকৰে গতিকে জুবিন দাই কৈছিলে বাৰে বাৰে জুবিন গাৰ্গৰ প্ৰসংগ আহে জুবিন গাৰ্গে কৈছিলে যে মই বেলেগ কাকো ভয় নকৰো মই সময়ক ভয় কৰো গতিকে আপুনি যদি ভাবিছে যে মই কাৰোবাক মই মানে ঠগ প্ৰবঞ্চনা কৰি আছো আচলতে নাই কৰা মই নিজৰ ক্ষেত্ৰত বা নিজকহে কৰি আছো বুজিছে মই নিজকহে ঠগি আছো গতিকে নিজৰ যিখিনি সৃষ্টিশীলতা সেইখিনি বজাই ৰাখক বৰ্তাই ৰাখক তাৰ বাহিৰে যিখিনি আমাৰ আনুষংগিক বা যিখিনি বস্তু লৈ আমি এক্সপ্লোৰ বুলি যিটো কওঁ আমি নতুন কিবা এটা জনাৰ ইচ্ছা বা নিজক বিকাশ কৰাৰ যিটো এটা ইচ্ছা বা দুৰ্বাৰ হেঁপাহ সেই ক্ষেত্ৰত আপুনি কিবা এটা সহায় লৈছে সি কিন্তু আপোনাক সহায় কৰিব আগতে কেনেকুৱা হৈছিল মই 10টা ৱেবছাইট চাই পেলাই কিবা এটা বিষয়ে মই তথ্য গোটাবলগীয়া হয় এতিয়া মই হয়তো কৃত্ৰিম বুদ্ধিমত্তাক দিলে তেওঁ সেই 10টা ৱেবছাইট চাই তেওঁ মোক তথ্যখিনি আনি দিয়ে তাৰ পিছত মই সেইখিনি বিশ্লেষণ কৰি নিজৰ ধৰণে মই উপস্থাপন কৰিব পাৰো গতিকে ব্যৱহাৰটো নিজৰ ওপৰত এইখিনিত আকৌ এটা মনত পৰিছে আপোনাক লগত কথা পাতো 3টা মই আমাক অত্যাচাৰ কৰিছে নেকি বাৰু প্ৰথম কথা হ'ল মদ দ্বিতীয় কথা হ'ল মটৰচাইকেল আৰু তৃতীয় কথা হ'ল মোবাইল 3টা লগ লাগি আমাৰ বিবেচনা শক্তিক হেৰুৱাই পেলাইছে বুলি আমি ভাবিব পাৰো নেকি সেইটো কেনেকুৱা সেইটো আচলতে ব্যক্তি নিৰ্ভৰশীল আচলতে প্ৰতিটো বস্তুৱে কাৰণ মনৰ কথাই যিটো কৈছে মানে মই ভাবো প্ৰতিজন ব্যক্তিৰ আমি কওঁ মনৰ সমান শক্তিশালী বা বেগী বস্তু একো নাই গতিকে মানে সকলো বস্তু এজন মানুহক নিয়ন্ত্ৰণ কৰে বা মানুহজনৰ গোটেই ব্যক্তিত্বই হওক বা তেওঁৰ স্বভাৱ চৰিত্ৰ আচাৰ আচৰণ সকলো বস্তু আচলতে মন নিৰ্ভৰশীল আমাৰ মনটো যদি আমি নিয়ন্ত্ৰণ কৰিব পাৰো সংযমী যদি আমি হ'ব পাৰো মনটোৰ ওপৰত যদি আমাৰ সেইখিনি নিয়ন্ত্ৰণ থাকে তেতিয়া মই ভাবো সেই যিকেইটা মোৰ কথা কৈছে মটৰচাইকেলেই হওক বা মোবাইলেই হওক সুৰাই হওক বা মদেই হওক সেইকেইটাও আমি নিয়ন্ত্ৰণ কৰিব পাৰিম আৰু এটা কথা এই বস্তুটো কিন্তু একেদিনাই সম্ভৱ নহয় আৰু বাৰে বাৰে মই শিশুসকলৰ কথালৈ কিয় আহি আছো যিহেতু আমাৰ প্ৰধান দৰ্শক বা আমাৰ শিশুসকলে আমাৰ ভৱিষ্যত বা তেওঁলোককে আমি উদ্দেশ্যি আজি ৰংমেলা টিভিয়ে এইখিনি কৰি আহিছে গতিকে মই বাৰে বাৰে শিশুৰ প্ৰসংগলৈ বাৰে বাৰে আহোঁ গতিকে এজন শিশুক সেই পিতৃ মাতৃয়ে সেইখিনি জ্ঞান বা সেইখিনি তেওঁলোকক পৰিৱেশ দি বুজাব লাগিব যে মনটো যদি নিয়ন্ত্ৰণ কৰিব পাৰা সংযমী যদি হ'ব পাৰা পৃথিৱীত সকলো শক্তি জয় কৰিব পাৰিবা আৰু মনৰ কাৰণে আমাৰ ধৈৰ্য আমি যিটো ধৈৰ্য হেৰুৱাওঁ আমাৰ জটিল পৰিস্থিতিত মানুহে খুব সহজেই ধৈৰ্য হেৰুৱায় সেইটোতো মন নিৰ্ভৰশীলেই গতিকে মনটোৰ ওপৰত যদি নিয়ন্ত্ৰণ থাকে এতিয়া আপুনি যিটো ক'লে যে মোবাইল এটা ঘাতক হৈছে মইতো নকৰোঁ মই মোৰ ব্যক্তিগত প্ৰফেশ্যনেল কাম-কাজখিনিৰ বাহিৰে মইতো আসক্ত নহয় বা বহুতক মই নাই দেখা কিন্তু তাৰ মাজতে দুজনক হয়তো মই দেখিছোঁ বা তেওঁলোক হয় গতিকে সেইখিনি নিজৰ ওপৰত নিৰ্ভৰ কৰে যে নিজৰ ওপৰত সেই নিয়ন্ত্ৰণটো তেওঁ হেৰুৱাই পেলাইছে নেকি গতিকে নিজৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাব নালাগে
আৰু মটৰ চাইকেলৰ কথাটো যিটো কৈছে সেইটো তেনেকুৱা কাৰণ এতিয়া শেহতীয়াকৈ এটা কথা খুব চৰ্চালৈ আহিছে এই মটৰ চাইকেলৰ যিটো কুইক ডেলিভাৰী ব্যৱস্থা আছে আমাৰ বিভিন্ন ব্যক্তিগত সংস্থাবোৰ আছে মই নাম নকওঁ অনলাইন ব্যৱসায় মানে খুব শীঘ্ৰেই কোনে ডেলিভাৰ কৰিব পাৰে আমি এজন গ্ৰাহকক খুব সহজেই শীঘ্ৰেই মানে যিয়ে সোনকালে ডেলিভাৰ কৰিব পাৰিব তেৱেই মানে বজাৰখন ল'ব পাৰিব বুলি এটা প্ৰৱণতা বা এটা প্ৰতিযোগিতাৰ সৃষ্টি হৈছে এই ক্ষেত্ৰত সেই মটৰ চাইকেল যিটো ই কিন্তু বহু সময়ত ঘাতক হৈছে কাৰণ কি হৈছে যেতিয়া 10 মিনিটত বা 5 মিনিটত মই এটা বস্তু দিবলৈ যাব লাগিব তেওঁৰ ওপৰতো কিছুমান চৰ্ত লাগি আছে আৰু সেইখিনি সম্পূৰ্ণ নকৰিলে তেওঁ নিৰ্দিষ্ট প্ৰাপ্য সুবিধাখিনি নাপাব গতিকে তেওঁ নিজৰ প্ৰাণকো নিউজ মানে এটা বিপদাশংকা এটাত পেলাই সেই মটৰ চাইকেলখন লৈ আগবাঢ়ি যায় যে মোৰ কামটো হওক কিন্তু সেই বস্তুটোৱে কি কৰিছে তেওঁ নিজৰ জীৱনলৈ হয়তো প্ৰাণৰ ভাবুকি কঢ়িয়াই আনিব পাৰে বহু সময়ত দুৰ্ঘটনাৰ সম্ভাৱনা বাঢ়ে আৰু আমাৰ এতিয়া শেহতীয়াকৈ চৰকাৰেও দুৰ্ঘটনা আমাৰ যিটো পথ দুৰ্ঘটনা মানে হ্ৰাস কৰিবলৈ বহু ব্যৱস্থা লৈছে আৰু ইয়াৰ বাবে আমি বাৰে বাৰে সচেতনো কৰি থকা হৈছে সকলোকে বা আমি সংবাদ মাধ্যমৰ ফালৰ পৰা আমি বাৰে বাৰে সকলোকে সচেতন কৰিবলৈ জনসচেতনতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰি আহিছো আৰু বহু দল অনুষ্ঠানেও দেখা পাইছো মানে ব্যক্তিগতভাৱেও বহু বেচৰকাৰী সংস্থায়ো চেষ্টা কৰি আছে যে পথ দুৰ্ঘটনা দূৰ কৰিবলৈ মানে এই কথাখিনি মই মটৰ চাইকেলৰ প্ৰসংগতহে আহিছে দেই যে আৰু সেইটো একমাত্ৰ আপুনি এটা বস্তুক দুখ দিলেও নহব আমাৰ পথৰ যিবিলাক নীতি নিৰ্দেশনা কিমানে মানে এইটোতো এটা ডাঙৰ প্ৰশ্ন কুইক ডেলিভাৰী বা আমি যদি সচৰাচৰ আমি ব্যৱহাৰ কৰি থকা গাড়ী বা মটৰ চাইকেলখনেই হওক আমি পথ নিৰ্দেশনা মানো জানো কিমানে মানো গতিকে এখন বাহন চালন কৰিবৰ বাবে যি আপোনাক অনুমতি পত্ৰ দিয়া হয় সেই অনুমতি পত্ৰখনৰ আপুনি কিমান মৰ্যাদা ৰাখিছে এখন লাইসেন্স পোৱাৰ পিছত আমি দুৰ্ঘটনাটো বেছিভাগ আমাৰ সেই অৱহেলা বা অসচেতনতাৰ বাবেই হয় কাৰণ যেতিয়া আমি সেই নীতি নিয়মখিনি মানি নচলো তাৰ বিনিময়তে দুৰ্ঘটনা হয় আৰু সুৰাপান কৰি দুৰ্ঘটনাটো হোৱাৰ প্ৰৱণতা বেছি সেইটো কথা আপুনি কৈছে যে মদ গতিকে হয় কাৰণ এখন বাহন চলালে কাৰণ আপোনাৰ চকু মন হাত ভৰি সম্পূৰ্ণ আপোনাৰ এখন গাড়ী চলালে তাত নিবদ্ধ হৈ থাকিব লাগিব বাইক চলালেও ঠিক তেনেদৰে গতিকে আপুনি যদি এটা সুৰাসক্ত অৱস্থাত থাকে আপোনাৰ মনটোৰ ওপৰত বা সংযমৰ নিয়ন্ত্ৰণ হেৰুৱাই তেতিয়া দুৰ্ঘটনা এটা হোৱাটো একদম স্বাভাৱিক কথা গতিকে সেইটো মানে আমি নিজেই চাওক প্ৰাণতকৈ মূল্যৱান আৰু একো নাই গতিকে আমি নিজৰ কথা নিজেই ভাবিব লাগিব আৰু সেইখিনি নিয়ন্ত্ৰণ আমি নিজেই কৰিব লাগিব আৰু দ্বিতীয় কথা হ'ল প্ৰয়োজনতকৈ অধিক আমি বিচাৰিব নালাগিব প্ৰয়োজনতকৈ অধিক বিচাৰিব নালাগিব যিমানখিনি লাগে আমি সিমানখিনিতে সন্তুষ্ট হ'ব লাগিব হয় আৰু কথাখিনি তেনেকুৱাই আৰু এইখিনিতে মই এটা মাজতে কওঁ মানে আপুনি যিহেতু প্ৰয়োজনত বুলি কৈছে মই কথাটো এনেকৈ ক'ব বিচাৰিছোঁ হয় মানুহ আপুনি এটা বস্তু চাব আমাৰ এটা হেপিনেছ ইণ্ডেক্স বুলি এটা বস্তু আছে হেপিনেছ ইণ্ডেক্স মানে সুখৰ যিটো সূচকাংক মানে প্ৰতিখন দেশৰে বা প্ৰতিখন ৰাজ্যৰে সুখী মানুহ কিমান তাৰ এটা সমীক্ষা কৰা হয় হেপিনেছ ইণ্ডেক্স বুলি যিটো কয় এই ক্ষেত্ৰত আমি কিমান আগবাঢ়ি আছো আৰু এই সুখটো আচলতে সুখৰ সংজ্ঞাটো কি সুখৰ সংজ্ঞাটো সকলো ব্যক্তিৰ বাবে বা মানে এইটো একে সম্পূৰ্ণ এটা আপেক্ষিক বস্তু আপোনাৰ বাবে সুখৰ সংজ্ঞাটো যিটো মোৰ বাবে সেইটো সুখৰ সংজ্ঞা নহবও পাৰে কাৰণ মই যিখিনি পাইছো মই ভাবো যে সেইখিনি মোৰ কাৰণে বহুত বা মোৰ কাৰণে যথেষ্ট কিন্তু এইটো নহয় মই সেইখিনিতে কিন্তু মই ৰৈ নাযাওঁ মানে এনেকুৱাও হ'ব নাপায় যে মই হৈ গ'ল মই পাবলগীয়া মই সকলো পালো মোৰ আৰু একো কৰাৰ প্ৰয়োজন নাই সেইটোৱে কিন্তু ক্ষতি কৰিব কিন্তু মানুহ সুখী হৈ থকাটো খুব বেছি প্ৰয়োজন কাৰণ মই বাৰে বাৰে এই কথাটো এনেকুৱা প্ৰসংগত সদায় উল্লেখ কৰোঁ আমি শাৰীৰিক স্বাস্থ্যৰটো আমি খুব গুৰুত্ব দিওঁ কিন্তু আমি মানসিক স্বাস্থ্যৰ যতন কিমানে লওঁ মানসিক স্বাস্থ্যটো আমাৰ খুবেই বেছি প্ৰয়োজন শাৰীৰিক স্বাস্থ্য তেতিয়াহে ভাল হৈ থাকিব যেতিয়া আমাৰ মানসিক স্বাস্থ্য ভাল হৈ থাকিব গতিকে মানসিক স্বাস্থ্যটো কেনেকৈ হ'ব মনৰ ওপৰত গতিকে মনটো ভাল হৈ থাকিবলৈ হ'লে আমি পোৱা বস্তুখিনিক লৈ বা যিখিনি আমাৰ সুখী হ'বলৈ আমি জানিব লাগিব আৰু সুখ বস্তুটো আচলতে কোনেও কাকো দিব নোৱাৰে মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ যে সুখ আচলতে বিচাৰি লোৱা বস্তু মই যদি ভাবোঁ যে এইখিনিয়ে মোৰ প্ৰাপ্য বা মই যদি এইখিনিতে সন্তুষ্ট হওঁ মই সুখী কিন্তু মই যদি চাওক আমি মানুহ এনেও আমাৰ আশা আকাংক্ষা বা
বাসনা লালসাটো আমাৰ এনেও মানুহ হিচাপে আমাৰ খুব বেছি আমি যেতিয়া এটা বস্তু পাওঁ আমাক দুটা লগা হয় মোৰ প্ৰথমে এখন মোক চাইকেল লগা হ'ল তাৰপিছত মোক এখন বাইক লগা হ'ল তাৰপিছত নাই মোক গাড়ী এখন লগা হ'ল গাড়ীখনৰ পিছত নাই মোৰ আৰু অলপ বিলাসী গাড়ী এখন হ'লে মোৰ বেছি ভাল হয় নেকি গতিকে আমাৰ সেই আশা আকাংক্ষাবোৰ থাকিব লাগে কিন্তু মোৰ সামৰ্থ্য অনুসৰি আৰু সেই হিচাপে আকৌ মই কষ্টও কৰিব লাগিব দেই আপুনি কৈছে যে উজু পথ লৈ পেলাই মানুহে যিটো উপাৰ্জনৰ পথ বাৰে বাৰে ল'বলৈ আজিৰ প্ৰজন্মই বা চেষ্টা কৰে বা আজিৰ সময়ত সেইটোৱেই কাৰণ যেতিয়া আমাৰ উচ্চাকাংক্ষা বাঢ়ি যায় কিন্তু সেই হিচাপে আমি আকৌ কৰ্ম নকৰোঁ মোৰ উচ্চাকাংক্ষা মোক বহুত বিলাসী কিবা কিবি লাগে কিন্তু মই কাম নকৰোঁ তেতিয়া কি হয় আমি উজু পথ ধৰিবলৈ আৰম্ভ কৰোঁ যে কেনেকৈ মই উজু পথ ধৰি সহজে ধন ঘটিব পাৰিম বা অৰ্থ উপাৰ্জন কৰিব পাৰিম তেতিয়াই আমি নিজৰ আদৰ্শৰ পৰা বিভ্ৰষ্ট হওঁ পথভ্ৰষ্ট হওঁ তাৰপিছত আমি এটা বেলেগ এটা কাম কৰিবলৈ লওঁ যিটো অন্যায় বা যিটো কৰিব নাপায় তেনেধৰণে আমি গতিকে সকলো বস্তু আচলতে নিজৰ ওপৰত নিয়ন্ত্ৰণ আমি বহুত কথাই পাতিবলৈ আছে কথাটো হ'ল কি এতিয়া আমাৰ অসমত নিৰ্বাচনৰ সময় হয় এতিয়াতো একেবাৰে ভৰপক হৈ আছে আপুনি ভোটাৰসকলক বা যুৱ প্ৰজন্মক কি বুলি ক'ব যে আগন্তুক নিৰ্বাচনত তেওঁলোকে কেনেকৈ ধৰণে সহযোগ আগবঢ়াব চাওক মই বিশেষকৈ আপুনি কেনেকৈ আপোনাৰ লগৰে ধৰক মানুহখিনিক আপুনি কি ক'ব মই পুনৰ কওঁ মই প্ৰথমেই উল্লেখ কৰিছোঁ যে ভাৰতবৰ্ষ হৈছে সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ গতিকে নিৰ্বাচন হৈছে আমাৰ গণতন্ত্ৰৰ উৎসৱ যিটো আমি প্ৰতিজন নাগৰিকে আমি উদযাপন কৰোঁ কাৰণ ই আমাক সেই চূড়ান্ত ক্ষমতা দি থৈছে গতিকে মই এইটোৱেই কওঁ যে নিজৰ যিটো ভোটাধিকাৰ সাব্যস্ত কৰক আৰু এটা কথা সমালোচনা কৰিবলৈ আলোচনা কৰিবলৈ আপুনিও সেই যন্ত্ৰটোৰ অংশীদাৰ হওক আপুনি পিছত আপুনি যদি নিজৰ ভোটাধিকাৰ সাব্যস্তই নকৰে আপুনি যদি কাইলৈ অভিযোগ কৰে যে আমাৰ প্ৰতিনিধি আশানুৰূপ নহ'ল আপুনি তেন্তে কিয় ভোটাধিকাৰ সাব্যস্ত কৰা নাছিলে আপোনাৰ ভোটটোতো সলাব পাৰে গতিকে আপোনাক এখন দেশৰ সংবিধানে এটা চূড়ান্ত ক্ষমতা এটা চূড়ান্ত শক্তি এটা দি থৈছে গণতন্ত্ৰৰ শক্তি গতিকে মই ভাবোঁ প্ৰতিজন ব্যক্তিয়ে ওলাই আহক আৰু ভোটাৰ বহুখিনি এবাৰ সংলগ্ন হৈছে আমাৰ ইতিমধ্যে নিৰ্বাচন আয়োগে উল্লেখ কৰিছে যে বহুখিনি আমাৰ যুৱক যুৱতীয়ে এইবাৰ নতুনকৈ ভোটদান কৰিব গতিকে মই এইটো পুনৰ আন্তৰিকতাৰে আহ্বান জনাইছোঁ যে সকলো ওলাই আহক ভোটাৰসকল ওলাই আহক নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰক কাৰণ আপুনি ভোটাধিকাৰ সম্পূৰ্ণ নিজৰ ব্যক্তিগত বস্তু কিন্তু আপুনি বিচাৰ বুদ্ধি বিবেচনা বিবেকৰেহে আপুনি সেই ভোটাধিকাৰ সাব্যস্ত কৰক যোগ্য ব্যক্তিজনক কৰক কিন্তু ভোটাধিকাৰ সাব্যস্ত কৰক ভোটাধিকাৰৰ পৰা বিৰত নাথাকিব কাৰণ ই আমাৰ নিজৰ লগতে গণতন্ত্ৰৰ প্ৰতিও আমি এটা অন্যায় কৰাৰ দৰে হয় কাৰণ পিছত আমি অভিযোগ কৰি কিন্তু লাভ নাই কাৰণ এইখিনিয়ে আমাৰ সময় আৰু এই গণতন্ত্ৰৰ উৎসৱক উদযাপন কৰক আৰু নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰক মোৰ সেইটোৱে অনুৰোধ মানে খুব এটা বলিষ্ঠ চাওক আমি আজি যদি আমাৰ ভোটাধিকাৰ নাথাকিলেহেঁতেন আমাৰ গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে কিন্তু আমাৰ হাতত একো নাই একোৱেই পৰিচয় নাই বা আমাৰ একোৱেই ক্ষমতা নাই গতিকে আৰু এই আপোনাৰ যিটো ভোটাধিকাৰ এই ক্ষমতা আৰু এইখিনি আপুনি এজন প্ৰতিনিধিক নিৰ্বাচন কৰিব তেওঁ আপোনাৰ আশা আকাংক্ষা অভিযোগ বা সেই গোটেই বস্তুখিনি তেওঁৰ জৰিয়তে আহিব গতিকে ভোটাধিকাৰটো সাব্যস্ত কৰিবই লাগিব তাৰ কোনো বিকল্প নাই আৰু ভোটাধিকাৰ নকৰিলে আমি নিজৰ লগত অন্যায় কৰাৰ দৰে হ'ব আৰু গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে আমি গৌৰৱ কৰাৰ কোনো অৱকাশ নাথাকিব তেতিয়া গতিকে সেইটো সুন্দৰ আলোচনা এটা হ'ল বুলি আমি ভাবিছোঁ সেইকাৰণে আমি পুনৰ অনুৰোধ জনাইছোঁ যে ৰাজনীতি কৰিবলৈ যিসকল ব্যক্তি আহিছে সমাজ সেৱা দেশ সেৱাৰ বাবে তেওঁলোক আগবাঢ়ক কোনো ধৰণৰ নিজস্ব এটা থাকিব নালাগে দ্বিতীয় কথা হ'ল আমি এটা জ্বলন্ত কথাই কৈছিলোঁ যে মটৰ চাইকেল মোবাইল আৰু মদ সেই তিনিটাই মানুহক ক্ষতি কৰিছে নেকি নিশ্চয় কৰিছে সেই কৰিছে কাৰণে আমি সেইটো বিশ্লেষণ কৰি তাৰ এটা সৎ ব্যৱহাৰ আমি শিকিব লাগে বুলি ভাবোঁ আপুনিতো সুন্দৰকৈ কৈ গৈছে মানে মই সকলো গোটেই আলোচনাখিনিত মই এটা বস্তুৱেই সাৰমৰ্ম ক'লোঁ যে সকলো বস্তুতেই সকলো বিষয়তে সকলো ক্ষেত্ৰতেই আত্মনিয়ন্ত্ৰণটোৱেই সৰ্বোত্তম বা সেইটোৰ বাহিৰে বিকল্প নাই আপুনি যিকোনো ক্ষেত্ৰতে নিজৰ মনটোৱেই শ্ৰেষ্ঠ নিজৰ মনটোৱেই শক্তিশালী গতিকে সকলো কথা নিজৰ যুক্তি বিচাৰ চাওক আমি হৈছোঁ সামাজিক প্ৰাণী মানুহৰ সেই বুদ্ধিমত্তা দিছে যিটো
বাকী জীৱ বা জন্তুৰ ক্ষেত্ৰত নাই গতিকে আমি বুদ্ধিমত্তা সম্পন্ন মানুহ প্ৰাণী গতিকে নিজৰ জীৱ শ্ৰেষ্ঠ নিজৰ বুদ্ধিমত্তা ব্যৱহাৰ কৰক বিচাৰ বুদ্ধি বিবেকৰে সিদ্ধান্ত লওক সি লাগিলে ভোটদানেই হওক ভোটাধিকাৰেই হওক বা নিজৰ আত্মনিয়ন্ত্ৰণ আত্মসংযমৰ প্ৰসংগই আহক বা মোবাইল ব্যৱহাৰ বা মটৰচাইকেল ব্যৱহাৰৰ কথাই আহক বা পথাৰ বজাৰৰ কথা যি ক'লে সেয়াই আহক মানে সকলো ক্ষেত্ৰতে মই এটাই বুজি পাওঁ মানে আমাৰ এষাৰ কথা আছে প্ৰবাদ আছে যে আপোন ভালেই জগত ভাল গতিকে আমি আনৰ দুখ ভুলবোৰ বিশ্লেষণ কৰাৰ আগতে আমি আত্মসমালোচনা কৰাটো খুব প্ৰয়োজন মানে আনক সমালোচনা কৰাৰ পূৰ্বে আমি নিজক সমালোচনা কৰোঁ আৰু মই কি কৰি আছোঁ সেইটো আমি বিশ্লেষণ কৰা খুব বেছি প্ৰয়োজন কাক উপকাৰ কৰিছে আৰু এটা কথা মই আকৌ কওঁ যে আমি সামাজিক প্ৰাণী হিচাপে সদায় আত্মকেন্দ্ৰিক হৈ জীয়াই থকাটো মই একেবাৰেই সমৰ্থন নকৰোঁ ব্যক্তিগতভাৱে কাৰণ আমি যিহেতু সমাজৰ এটা অংশ গতিকে মই ভাবোঁ প্ৰতিজন ব্যক্তি কেৱল নিজৰ বাবে জীয়াই নাথাকি জীৱনকালত সমাজখনৰ বাবে কিবা এটা অৱদান আগবঢ়াবলৈ শিশুসকলকো মই কৈছোঁ যে নিজৰ যিখিনি পাৰা তোমাৰ সামৰ্থ্যৰে প্ৰতিজন শিশুৱে সমাজখনলৈ এটা বৰঙণি আগবঢ়োৱাৰ মানসিকতা এটা সেই শিশু অৱস্থাৰ পৰাই তাক বিকাশ কৰিব লাগে কাৰণ তেতিয়াহে আমি এজন সমাজৰ দায়িত্বশীল নাগৰিক বুলি আমি নিজকে গৌৰৱেৰে পৰিচয় দিব পাৰিম কাৰণ সিহে আমাক মানুহ হিচাপে সমাজৰ এটা অংগ হিচাপে আমাৰ নিজৰো গৌৰৱ কৰাৰ বহুখিনি অৱকাশ থাকিব গতিকে কথাখিনি আমি শুনিলোঁ কথাখিনি আমি সকলোৱে পঢ়িয়াই চাওঁ এবাৰ আৰু যদি আপোনালোকে এনেকুৱা ধৰণৰ কথাখিনি আজি আলোচনা চক্ৰত আপোনালোকে উপকৃত হৈছোঁ বুলি ভাবে তেতিয়াহ'লে আমাৰ পাছৰ কেইটা খণ্ডলৈ অপেক্ষা কৰিব আমি আৰু আলোচনা আগবঢ়াই যাম হয় মই এইখিনিতে ৰংমেলা টিভিক মোক আজি এই অনুষ্ঠানলৈ আমন্ত্ৰণ কৰি আনি যিখিনি সুযোগ দিলে কোৱাৰ বা যিখিনি আমি প্ৰাসংগিক কেইবাটাও বিষয়ত আমি কথা পাতিলোঁ কম সময়তে আচলতে কি এনেকুৱা বিষয়ত বহুখিনি কথাই থাকি যায় নহয়নে বহু কথা থাকে আৰু বহু ওলাই যায় কিন্তু আমি আকৌ আলোচনা কৰিম কিন্তু বহু কথা ওলাই সময়ৰ বা হয় সময়ৰ কথা থাকে গতিকে আমি পুনৰ আলোচনা কৰিম আৰু মই পুনৰবাৰ ৰংমেলা টিভিক ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোক আমন্ত্ৰণ জনাই এইখিনি কোৱাৰ সুযোগ দিয়াৰ বাবে গতিকে সকলোৱে ভালে থাকক সুস্থ হৈ থাকক আৰু মনবোৰ সদায় যোগাত্মক কৰি ৰাখক ধনাত্মক কৰি ৰাখক সৃষ্টিশীল হৈ থাকক সদায় নিজকে নতুন কিবা এটা সৃষ্টিৰ প্ৰতি নিজকে সেই হাবিয়াসটো ৰাখক আৰু যোগাত্মকতাৰ চৰ্চা কৰি থাকক আৰু অনাগত যি নিৰ্বাচন আহি আছে মই পুনৰবাৰ সকলো যুৱ ভোটাৰক মই আহ্বান জনাইছোঁ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰক আৰু ভাৰতবৰ্ষৰ দৰে এখন গণতান্ত্ৰিক বৃহত্তৰ গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে গৌৰৱ কৰাৰ নিজকে সেইখিনি সুযোগ দিয়ক দৰ্শক শ্ৰোতাই আমাক পৰামৰ্শ দিবলৈ আমাৰ কমেণ্ট বক্স খোলা আছে কমেণ্ট বক্সত তেওঁলোকে কমেণ্ট কৰিব পাৰে যে এইটো কৰক সেইটো কৰক এইখিনি কথা আমি মুকলিকৈ ৰংমেলা টিভিয়ে আহ্বান জনাইছোঁ আৰু এটা কথা আমি যিখিনি কথা আলোচনা কৰিছোঁ এইখিনি আমাৰ সম্পূৰ্ণ ব্যক্তিগত বা একান্তই ব্যক্তিগত মতামত মানে ইয়াতে আৰু ইয়াত হয়তো আপোনালোকৰ মানে আমাৰ সৈতে মিল নহবও পাৰে কোনো ক্ষেত্ৰত আপোনালোকৰ হয়তো কৰিছোঁ গতিকে আমাৰ সৈতে মত নিমিলিবও পাৰে একো ডাঙৰ কথা নহয় আপোনালোকৰ যিখিনি পৰামৰ্শ আছে আপোনালোকে আগবঢ়াওক আমিও চাম আপোনালোকৰ পৰামৰ্শখিনি আমি জানিবলৈ চেষ্টা কৰিম আমাক উপকৃত কৰিব আৰু হয় আমিও আপোনালোকৰ পৰা শিকিবলৈ আগ্ৰহী গতিকে আশা কৰিছোঁ অনাগত সময়তো আমি আপোনালোকৰ পৰা সেইখিনি সহায় সহযোগিতা পাম আৰু আলোচনা কৰিম আজিলৈ তেতিয়াহ'লে সামৰোঁ হয় নমস্কাৰ ধন্যবাদ